হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অসমত গো মাংস নিষিদ্ধ কৰা হৈছে আৰু গো মাংস নিষিদ্ধ কৰাৰ লগে লগে স্বাভাৱিকতে শিৱসাগৰ জিলাতো যিবিলাক মুছলিম হোটেল আছিলে সেই হোটেল ৰেষ্টুৰেণ্টত বন্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও বহু সংখ্যক গোপালকৰ মাজত লাগিছে হাহাকাৰ। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ৰাজমাই গৰু বজাৰত, এখন বহু পুৰণি গৰু বজাৰ। মই দেখুৱাইছো ইয়াত শ শ গোপালকে গৰু এই বজাৰখনত বিক্ৰী কৰেহি আৰু এই যে গৰু দেখিছে শ শ গৰু আনে, এই গৰু কেৱল হাল বাবলৈ কাৰোবাক বা খেতিয়কক হাল বোৱাত ব্যৱহাৰ কৰিবলৈ, ইয়াত যোগান ধৰিবলৈ, বিক্ৰী কৰিবলৈ ইয়াত নাহে। ইয়াত বহু গৰু আচলতে মাংস হিচাপে খাদ্য তথা ইছলাম ধৰ্মীয় লোকসকলে খাদ্য হিচাপে গ্ৰহণ কৰিবলৈও ইয়াৰ পৰা গৰু ক্ৰয় কৰি নিয়ে। কিন্তু বৰ্তমান গো মাংস নিষিদ্ধ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব? গোপালকসকলৰ লোকচান হৈছে নে এই সিদ্ধান্তৰ ফলত লাভ হ'ব? এই বিষয়ে কি ক'ব সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। ইয়াত আছে বিক্ৰেতা আছে, গ্ৰাহকসকল আছে, তেওঁলোকৰ পৰা পোনে পোনে ভাষ্য ল'ম। কি ক'ব? মই বিক্ৰেতা নহয় আৰু একো নহয়, মই বিক্ৰেতা। মোৰ নিজৰ গৰু খুটি আছে, গৰু পালন কৰোঁ। মই গৰু পালন কৰিয়ে মোৰ পৰিয়াল পোহপাল দি আছো। কিন্তু এতিয়া আমাৰ এনেকুৱা, আজি গৰু 7টা আনিলো বিকিবলৈ, এই মুহূৰ্তলৈকে এটা গৰু কোনো কিনা নাই। নিকিনাৰ কাৰণে আমি নিজে আমাৰ গৰু পালকসকল আমি সমস্যাত পৰিছোঁ। গাঁৱততো আমাৰ খুটিলে বেপাৰী হিচাপে নোযোৱাই হ'ল। কাৰণ কি কাৰণবশতঃ মানে চৰকাৰে এনেকুৱা এখন আইন বনাইছে, কোনোবাই খাদ্য হিচাপে খোৱা বস্তুকো বন্ধ কৰাৰ কাৰণে। আজি যেনে ধৰি লওক ইছলাম ধৰ্মীয় লোকসকলে যদি গৰু বেচা কিনা বা তেখেতলোকে খাদ্য হিচাপে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আমাৰ হিন্দু সমাজত আমি গৰু পালন কৰি পিনে আমি কি কৰি আমি পৰিয়াল পোহপাল দিম? সুধিব নালাগে এইবোৰ আচলতে হিন্দু নে মুছলমান, তথাপিতো সুধিছে আপুনি হিন্দু নে মুছলমান? মই হিন্দু, এজন হিন্দু ল'ৰা। মোৰ নাম বুদ্ধেশ্বৰ বৰা, পাণ্ডি মৌজাত মোৰ ঘৰ। মোৰ গৰু আছে। কি সমস্যা হৈছে? আমাৰ এতিয়া গৰু বিক্ৰী নহয়, গৰু বিক্ৰী নোহোৱাটো আমাৰ সমস্যা হৈছে। গোটেই আমাৰ অঞ্চলত সৰহসংখ্যক আমাৰ হিন্দু মানুহে, এজন মুছলিম মানুহ নাই আমাৰ মৌজাটোত। এনে অৱস্থাত আজি হিন্দুসকলে গৰু খুটি যিমান আছে, শ শ গৰু পুহি আছে, হিন্দুসকলে পুহিছে। মানে আজি আপুনি লোকচানৰ সন্মুখীন 10 নম্বৰত হৈছো। কথাটো মানে ক'বলগীয়া এইটোৱে কথা, আজি গৰুবিলাক আনিছো আমি নিজৰ গৰু বিকিবলৈ বজাৰখনত। আজি ইয়াত বিভিন্ন জেগাৰ পৰা বেপাৰী আহে, বেপাৰীয়ে আজি গৰুবিলাক নাই কিনা, আৰু নিকিনিলে আমি আকৌ ঘৰলৈ ঘূৰাই নিম। খুটিত আমি গৰুখিনি আকৌ খুটিত থ'বগৈ লাগিব। কিন্তু আমাৰ এইটো এতিয়া গৰু পালকৰ বহুত ক্ষয় ক্ষতি হ'ব, আৰু এই ক্ষয় ক্ষতিটো এতিয়া আমি কাৰ পৰা ল'ম? বা আমি গৰু এটা বিকি ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ, বা আমাৰ বিয়াৰ ক্ষেত্ৰত আমি গৰু এহাল বিকি পেলাই বিয়া বাৰুৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু এনেকুৱা বিভিন্ন দিশ আছে, গৰু এহাল বিকি, গৰু দুজনী বিকি, এনেকুৱা বহুত আমাৰ সমস্যা পৰা আমি সুবিধা পাওঁ। প্ৰভাৱটো একদম ডেফিনেটলি পৰিব। ৰাজনৈতিক নেতাই আচলতে বাক বিতণ্ডাৰ এই পৰিণতি হ'ব পাৰে নেকি এইবিলাক? এইটো আপুনি চাওকচোন, আজি চামগুৰিত যিটো উপ নিৰ্বাচন বাই ইলেকশ্যনত বিজেপিয়ে বোলে ক'ৰবাত গৰু খুৱাই পেলাই বোলে ৰকিবুল হুছেইনে এনেকুৱা অপপ্ৰচাৰ কৰিলে নে নাই, শুদ্ধ প্ৰচাৰ কৰিছে, আমি সেইটো নাজানো। কিন্তু মুখ্যমন্ত্ৰীয়ে আৰু ৰকিবুল হুছেইনৰ মন্তব্যৰ পিছতে এই পৰিস্থিতি হৈছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমে কৈ আছে যে এইটো কি ৰূপ ল'বগৈ, কিন্তু বাকযুদ্ধ এখন হৈ আছে। আৰু এতিয়া দেখিলো লাষ্ট পৰ্যায়ত যে এইটো ভাল এটা যুদ্ধ এখন হ'ল, হৈ পেলাই প্ৰভাৱ পৰিছে আপোনালোকৰ? প্ৰভাৱ আমাৰ গাত পৰিবই। আৰু এইটো আজি চাই লওক, মই আজি আহিছো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা। মোৰ নামটো হ'ল পুনকান্ত দত্ত। মোৰ খুটি আছে, মোৰ প্ৰায় 100-150 গৰু আছে। আজি মই এজন বেপাৰী নেপাই পিনাই মই 6টা গৰু মোৰ খুটিৰ পৰা আনি পিনে ইয়াত বিকিবলৈ আহিছো। এতিয়া মুছলিম মানুহে চব ব্যৱসায় কৰে, আমাৰ অসমীয়া মানুহেতো ব্যৱসায় নকৰে। আমি অকল গৰু পোহোহে। আজি আমি বিকিবলৈ আমি সন্মুখীন হৈছো, কাক বিকিম? এতিয়া বজাৰখনলৈ আনিছো আমি, মই গৰু 6টা আনিছো। এতিয়া গৰুকেইটা কিনিবলৈ ভয় কৰিছে। আজি নগাঁৱৰ পৰা মিয়া মানুহ আহিছে, আজি আমাৰ গৰুকেইটা কিনিবলৈ ভয় কৰিছে। হয়, এই ধৰণৰ পৰিস্থিতি মই পুনৰ দেখুৱাইছো। এইখন হৈছে এখন বহুত পুৰণি গৰু বজাৰ, ৰাজমাই গৰু বজাৰ। আৰু এই গৰু বজাৰত বৰ্তমান গোপালকৰ মাজত লাগিছে হাহাকাৰ। মই দেখুৱাইছো এই পৰিৱেশ। ইয়াত গৰু শ শ গৰু ইয়াত আচলতে প্ৰতি দেওবাৰে এই সাপ্তাহিক বজাৰখন বহে। আৰু এই গৰু বজাৰলৈ আচলতে আজি গৰু
গৰু আচলতে বিক্ৰী কৰিবলৈ আনিছিলে বহু পালকে, কিন্তু পূৰ্বৰ তুলনাত আজি ইয়াত কিছু জটিলতাৰ সন্মুখীন হৈছে, কাৰণ গৰু ক্ৰয় কৰাৰ লোকৰ সংখ্যা কমি আহিছে, যাৰ বাবে তেওঁলোকে আচলতে ক্ষোভ প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।